বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি আচলৰ ধন এনেও বিহুতি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন প্ৰকৃতিৰ নিয়ম বান্ধি বিৰিখে নতুন আৱৰ পিন্ধি কুলি চৰাইৰ অমিয়া বিননিত বসন্তৰ আগজাননী ঢোলৰ গুমগুমনিত পেপা বাঁহীৰ অমিয়া ঢৱনিত মতলীয়া হৈ পৰিছে বিহুৱতী নাচনী তাঁতশালৰ মাকুৰ খিটখিটনি জেতুকা ৰঙৰ বুলনিত অসমীয়া আজি ৰজন জননী কপৌ ফুলৰ সুবাসত নাচনীৰ মন উঠুক থুকনি কিয়নো অসমীয়াৰ পদূলিত বাপতি সাহোন হেঁপাহ ৰঙালী ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ডেকা গাভৰু যদি ব্যস্ত বিহুৰ আখৰাত গাঁৱৰ নবোৱাৰীসকলকো ব্যস্ত জলপানৰ ধান শুকুৱাত কোনো আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে সপোনৰ তাঁতশালখনত হেঁপাহৰ বিহুৱানখন বৈ উলিওৱাত মুঠৰ ওপৰত ৰাজ্যৰ গাঁৱে ভূঞে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি প্ৰকৃতিৰ নিয়ম অনুযায়ী বহাগৰ আগমনৰ লগে লগে গামোচাত সপোন ৰচিছে অসমীয়া শিপিনীসকলে এয়া হৈছে গহপুৰৰ চিলঠীয়া গাঁৱৰ দৃশ্য শিপিনীসকলক এদৰে ব্যস্ত হৈ পৰা দেখা গ'ল তাঁতৰ শালত অন্যহাতেদি গাঁৱৰ যুৱক গাভৰু মহিলাসকল ৰঙালীৰ আগমনত সৌন্দৰ্য ৰঙা আকাৰ জেতুকাপাত বিচাৰি আনি পতাত পিঢ়ি হাতত বেলোৱাত ব্যস্ত অন্যহাতে বিহুত ঘৰেৰে হুঁচৰি গাবলৈ খোপাত গুজিবলৈ কপৌ ফুল বিচাৰি হাবাথুৰি খাইছে বিহুৱতী নাচনীসকল মাথো আনন্দ উল্লাসেৰে বাপতি সাহোন হেঁপাহৰ ৰঙালীক আদৰিবলৈ উল্লাসত ব্যস্ত এতিয়া প্ৰতিজন চহা অসমীয়া জনগণ আমাৰ তৰফৰ পৰাও সমগ্ৰ ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ হিয়া ভৰা উলগ নিউজ ডেস্ক নিউজ এইচ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909